হলো ললাই এতিয়া হলো ললাইকে থলোতো আকৌ এতিয়া নেক্সটটো ধৰিবলৈ মানে সেইটো মানে লৈ ল'ব লগা হয় মানে হলো ললো বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হলো ললাই মানে বস্তুটো থ'বৰ কাৰণে আৰু ধৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় তাৰ মিনিং ক'বলৈ গ'লে সেইটোৱেই বেলেগকে কিবা অৰ্থ আছে বা বেলেগ মানে হাতীৰ কিবা ভাষা এই কথাটো নহয় মানে প্ৰশিক্ষণ দিয়া হয় নেকি হয় এই গানটোৰ জৰিয়তে প্ৰশিক্ষণ মানে ধৰি লওক তাক এনেকুৱা হয় আমাৰ যিকোনো ধৰ্মমূলক বস্তুটো হৈছে প্ৰথমে সৰুৰ পৰাই মানে ধৰি লওক মানে শ্ল'ৰ পৰা স্পীড হৈ যায় বস্তুটো আমি প্ৰথম হাতী পোৱালিটো যেতিয়া বান্ধো প্ৰথমে তাৰ গাটোত আমি হাতৰে মোহাৰোঁ মানে তাৰ সুৰণি এটা থাকে মানে কেতিয়াবা যদি অকণমান চুই দিলে জাপ মাৰিব পাৰে সেই তেনেকৈ মানে প্ৰথম হাতৰে তাক মোহাৰোঁ আমি মোহাৰি গাওঁ মানে তেতিয়া শ্ল' গান ধৰি লওক পৰ্বতলৈ আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দিছে পাহায়ো হলো ললাই এনেকুৱা ধৰণে যেতিয়া তাৰ এই সুৰণিটো অলপমান কমিলে তেতিয়া আমি খেৰৰ সোপাৰ দি মোহাৰোঁ মানে এইটো ধান মৰা খেৰটো সেই সোপাৰটো দি মোহাৰোঁ তেতিয়া অকণমান তাতকৈ অলপ স্পীড আহি যায় মানে এনেকৈ কৰোঁতে পৰ্যায়ক্ৰমে মানে কি হয় আজি আমি মানে চাকচনি মাৰি নিচিনাকৈ মাৰি বজোৱাই ফূৰ্তি কৰি তাৰ দ্বিতীয়ত কি হয় এইবিলাক তেলৰ টিংবিলাক আছে তাক বজাওঁ মানে সেইটো বজোৱাও এটা অৰ্থ আছে কিন্তু মানে টিংটো বজোৱাক ডাং ডাং ডুং ডুং আৱাজ নকৰে নেকি মানে ট্ৰেইনখন আহিলে বা গাড়ীখন আহিলে ভয় খাব নালাগে আমি পতাকা ফুটাওঁ আগততো আমি বন্দুক ফুটাইছিলোঁ বন্দুকবিলাকতো চৰকাৰে লৈ গ'ল এতিয়া পতাকা ফুটাওঁ যে মানে পতাকা ফুটোৱাটো হৈছে মানে আজি বাইচেছো যদি ক'ৰবাত কোনোবাই মানে কিবা এটা উৎসৱ পাতি থকা ফালে নিব লগা হৈছে যদি পতাকা চাউন হৈছে তাই পলাব নালাগে এনেকেই পৰ্যায়ক্ৰমে মানে বস্তুটো স্পীড হৈ যায় মানে আমাৰ সেই হুঁচৰিবিলাকো তেনেকুৱা মোৰ হাতী শিকোৱা যিটো পদক্ষেপ সৰুকালৰ পৰাই মোৰ মানে লগ্ন বুলি ক'ব লাগিব আৰু মোৰ গুৰুৱে যেনেকৈ হাতী শিকাবলৈ প্ৰচেছ শিকালে মই তেনেধৰণে শিকাই আছোঁ প্ৰথমে হাতী পোৱালি শিকাওঁ মই একেবাৰে নৰ্মেলত মানে হাতেৰে মোহাৰি সৰু ল'ৰাক মোহাৰাৰ নিচিনাকৈ তেতিয়া নিচুকনি বা খেৰী মাতৰ নিচিনাকৈ গাওঁ তাৰ পাছত গৈ অকণমান হাতীজনী চিধা হ'ল বা হাতী পোৱালিটো চিধা হ'ল তেতিয়া টিং ঢোল চাকচনি মাৰি এনেকৈ বজোৱাই গাঁৱৰ মানুহ বহুতো সমবেত হয় তেওঁবিলাকৰ লগত মানে ফূৰ্তি কৰি আমি নাচ বাগো কৰোঁ আৰু ফটকা আদি কৰি ফুটোৱা আগততো বন্দুকো ফুটোৱা আছিলে যেতিয়াৰ পৰা চৰকাৰে বন্দুকবোৰ লৈ গ'ল তেতিয়াৰ পৰা আমি ফটকা ব্যৱহাৰ কৰোঁ গতিকে আমি যিজন মানুহে এই গানটো নি কুকৃষ্টিটো পোৱালে মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক খুব ভাল লাগিছে খুব গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এনেকুৱা এটা সম্পদ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা এতিয়াও শিকিবলৈ বহুত বাকী আছে আৰু শিকি যাম আৰু ৰাইজক এনেকৈ সৃষ্টি এনেকুৱা ধৰণৰ গান নতুন নতুন সৃষ্টি আমি দি যাম যদিও ভাৰতৰ মূল কনচেপ্টটোৱে হৈছে ফিউজন বা এক্সপেৰিমেণ্ট আৰু তেওঁলোকে এইবাৰ আমাৰ কাষ চাপিলে অসমৰ কাষ চাপিছে তেওঁলোকে বিচাৰিছে যে অসমৰ এনেকুৱা কিছুমান লোকগীত হওক বা ফ'ক এনেকুৱা কিছুমান সুৰ তেওঁলোকে আমাৰ পৰা বিচাৰিছিলে চ' চিন্তাটো আৰম্ভণিৰ পৰাই ফিউজনক লৈ আছিলে সেইটো সময়ত সেই চিন্তাটো কৰি থাকোঁতে যে কি কৰা যায় কেনেকৈ গীত সৃষ্টি কৰা যায় তেতিয়া সেইটো সময়ত মই শৰৎমৰণ ডাঙৰীয়াৰ বিষয়ে মই কথা গম পালোঁ আৰু তেখেতৰ হাতী শিকোৱা এই প্ৰথাটো আৰু হাতী শিকোৱা নামখিনিৰ সৈতে মই অৱগত হ'লোঁ কাৰণ সেইটো সময়ত মোৰ ভাইটি এজনে এই হাতী শিকোৱা প্ৰথাটোৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছিলে আৰু তেনেস্থলত ময়ো তাৰ লগত কথা পাতি থাকোঁতে সেই হাতী শিকোৱা নামখিনি মই তথ্যচিত্ৰখনত শুনিবলৈ পালোঁ তেতিয়া মোৰ মনলৈ আহিলে যে এই হাতী শিকোৱা নাম যিটো ইমান এটা ধুনীয়া এটা সুৰ
ইমান ধুনীয়া এটা সম্পদ এইটো লাহেকৈ হেৰাই যাবলৈ ধৰিছে অসমৰ পৰা। গতিকে এইটো লৈ কিয়নো আমি এটা এক্সপেৰিমেণ্ট কৰি নকৰোঁ। পৰ্বতত হৈ আছিলি গৈ বৰ কাক খাই, ভৈয়ামলৈ আহিলি তই ফান্দি চেপা পাই হললাই। তাৰ লগতে আমি বিহু অলপো এড কৰিছোঁ। যেনেকৈ যোৰহাটত আমি কওঁ ছটাই পৰে বতে ধুঁৱলি কুঁৱলি হাতী ধৰিবলে যাৱে লাহৰি হাতী হেৰুৱালি লিহিৰি বনতে ঘোঁৰা হেৰুৱালি ৰণতে চেনাইতি এদিনে বাগৰি যাব যৌৱন মোৰ মৰহি গ'লে চুলৈ চোতালত দুবৰিবন মোলৈ তোৰ আছেনে মন হললাই এ হল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হল। থেংক ইউ।